সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন দল সংগঠনে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে ৮ মাৰ্চত। ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীত পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। সৰ্বভাৰতীয় মহিলা মৰ্চাৰ উপসভাপতি মীনাক্ষী লেখী, ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি সৰ্বানন্দ সোণোৱাল, সাংসদ বিজয়া চক্ৰৱৰ্তী আদিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত যোগদান কৰে শতাধিক মহিলা কৰ্মীয়ে। অনুষ্ঠানটোত অংশ লৈ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালে কয়, বিশ্ববাসীয়ে মহিলাসকলৰ সুযোগ্য নেতৃত্বত বহু উল্লেখযোগ্য পৰিৱৰ্তনৰ মুখ দেখিবলৈ সক্ষম হ'ব। আৰু অসমতো আমি অসমীয়া সমাজে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ সতী সন্ততিসকলে মহিলাসকলৰ আগন্তুক দিনত এটা বলিষ্ঠ পদক্ষেপ আশা কৰিছে। মহিলা সবলীকৰণ আৰু সুৰক্ষাৰ বিষয়টো গাঁও অঞ্চলসমূহলৈ লৈ যোৱাৰ পোষকতা কৰি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয়, আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘই যিটো দিন ঘোষণা কৰিছে, আমি সেইটোক শ্ৰদ্ধা জনাই আন্তৰ্জাতিক নাৰী দিৱস আমি সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰিছোঁ। কিন্তু আচল কথা হৈছে কি যে আন্তৰ্জাতিক নাৰী দিৱস ভাৰতবৰ্ষৰ গাঁও অঞ্চলৰ কিমান মহিলাই জানে? হয়তো 90% এই বিষয়ে সজাগ নহয়। সেই সজাগতাটো আমি গাঁৱৰ পৰ্যায়লৈ লৈ যাব লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি যে আমি নাৰী দিৱস পালন কৰা স্বত্তেও বিভিন্ন কাৰ্যসূচী লোৱা স্বত্তেও মহিলাৰ ওপৰত যিটো ক্ৰাইম, মহিলাৰ ওপৰত যিটো অত্যাচাৰ, সেই অত্যাচাৰটো কিন্তু বন্ধ নাই। আজি দিল্লী, গুৱাহাটী সকলো ঠাইতে মহিলা পুৰুষৰ অত্যাচাৰত জৰ্জৰিত হৈছে। পুৰুষ বুলি নকওঁ, যে গুণ্ডাৰ অত্যাচাৰত জৰ্জৰিত হৈছে। আজি অসমখনতে প্ৰায় ৩,৫০০ মহিলাক বাহিৰলৈ চালান দিয়া হৈছে, ৪,০০০ মহিলাক ধৰ্ষণ কৰা হৈছে, বিভিন্ন মহিলাক বিভিন্ন ধৰণে ৰেপ কৰা হৈছে। গতিকে মহিলাসকলৰ ক'তো শান্তি নাই। খোদ দিল্লীত আজি ৪ দিনৰ আগত অটো ৰিক্সাত উঠি আহোঁতে লগত বহি অহা যিকেইজন গুণ্ডা, সেইকেইজনে তেওঁক গণধৰ্ষণ কৰিছে। গতিকে মহিলাক এনেকুৱা এটা অৱস্থা হৈছে যে মহিলা এতিয়া বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা হৈছে এইখন ভাৰতবৰ্ষত। যিখন ভাৰতবৰ্ষক মহিলাক দেৱী বুলি পূজা কৰে, আৰাধনা কৰে, উচ্চ স্থান দিয়ে সমাজ বিশেষে ঘৰত, কিন্তু সেই মহিলাক আজি এজন পণ্য বস্তু হিচাপে গণ্য কৰা হৈছে। এই কথাটো সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আমি কেনেকৈ বুজাব পাৰোঁ, কেনেকৈ গোটেই তাৎপৰ্যখিনি আমি গাঁও অঞ্চল লৈ যাব পাৰোঁ, তাৰ ওপৰতে নাৰী দিৱসৰ সফলতা নিৰ্ভৰ কৰিছে। নাৰী দিৱসৰ অনুষ্ঠানটোত অংশ ল'বলৈ গুৱাহাটীলৈ অহা মহিলা মৰ্চাৰ উপসভানেত্ৰী মীনাক্ষী লেখীয়ে কয়, हमारे देश में यहाँ तक कि गुलाम देश में भी महिलाओं को वो अधिकार प्राप्त था कि वो सड़कों पर आदमियों के साथ, लड़कों के साथ खेल सके, तलवार चलाना सीख सके, घुड़सवारी कर सके और आगे अपनी सेना को नेतृत्व कर सके। तो जिस देश की ये परंपरा है, जिस देश की मार्शल परंपरा है महिलाओं को लेकर, उस देश के अंदर आज के समय में, मैं शिप्रा से बात कर रही थी तो पता चला कोई 6 साल की बच्ची को रेप करके सड़क पर फेंक दिया, कोई 9 साल की लड़की को रेप करके सड़क पर फेंक दिया। कहीं पर यहाँ इस इलाके में कम, लेकिन और देश के हिस्सों में कहीं फीमेल फीटिसाइड हो रहा है, कहीं पर और हमने देखा टीवी के ऊपर कि किस तरीके से शराब पीकर एक दुकान के आसपास लड़की को बेइज्जत किया जा रहा है और कैमरा वाला उसको फोटो बना के पूरे देश भर में चला रहा है। क्या ये हमारे देश की संस्कृति है? क्या ये हमारे देश की सभ्यता है? हमारे देश की सभ्यता और संस्कृति में तो महिलाओं की इतनी इज्जत है, इतनी रिस्पेक्ट है कि हमको लड़ने की जरूरत नहीं है। कैमरा पर्सन सुशांत दासर सहित अमरदीप गगৈ, सेंटिनेल न्यूज, गुवाहाटी।